হয়, অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ কালি বৃদ্ধি পাইছিলে আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ পিছতে শিৱসাগৰৰ দিচাংমুখ নামনি মামল গড়ভগা প্ৰাথমিক বিদ্যালয়ত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। আজি কথমপি প্ৰাণ ৰক্ষা পৰিছে ৩৮গৰাকী কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱন। মই এই বিদ্যালয়খন মই দেখুৱাব বিচাৰিছোঁ। ইয়াৰ মই কি কাৰণে আচলতে অতি বিপদাপন্ন হৈ পৰিছে মই সেই বিষয়ে জনাম। এই বিদ্যালয়খন দেখিছে, এই বিদ্যালয়খন সম্পূৰ্ণ বুঢ়া নাছিলে, কিন্তু তাৰ আশে পাশে পানী হৈছিলে আৰু পানীৰ পিছতে আচলতে এই বিদ্যালয়খনত ফাট মেলে। কেৱল ফাট মেলাই নহয়, ইয়াত যিবিলাক আচলতে ভিতৰৰ ভাগৰ মাটি চপৰে খহি ইয়াত প্ৰকাণ্ড গাঁত হৈছে। মই দেখুৱাইছোঁ এয়া আজি পাঠদান কৰাৰ প্ৰাকখনত এনেধৰণে খহি পৰে আৰু এয়া মই দেখুৱাইছোঁ বিদ্যালয়খন যেতিয়াই ইয়াত খোলে ছাত্ৰ ছাত্ৰী প্ৰৱেশ কৰে সেই মুহূৰ্ততে ইয়াত এই ধৰণে চপৰে খহি পৰে এই বিদ্যালয়খনৰ ভিতৰৰ মাটি। ইয়াৰ ফলত আচলতে কথমপি প্ৰাণ ৰক্ষা পৰিছে। পুনৰ কৈছোঁ, কথমপি প্ৰাণ ৰক্ষা পৰিছে ৩৮গৰাকী কণ কণ ছাত্ৰ ছাত্ৰী তথা শিশুৰ জীৱন। আৰু বিদ্যালয়খন এইখন হৈছে নামনি মামল গড়ভগা প্ৰাথমিক বিদ্যালয়। কি কাৰণে এই ধৰণৰ পৰিৱেশৰ সূচনা হ'ল সেই বিষয়ে আমি জানিম। প্ৰথমে ইয়াৰ এগৰাকী শিক্ষক আছে, তেওঁৰ পৰা জানিম ঘটনাটো কি হৈছিলে। হয়, আজি মই পুৱা ৮ বজাত বিদ্যালয় যেতিয়া খুলিছিলোঁ তেতিয়া দেখিলোঁ যে বিদ্যালয় গৃহটো ক্ৰমান্বয়ে মাটি ফাট মেলি গৈ আছে। আৰু তেতিয়া মই ৩৮জন ছাত্ৰ ছাত্ৰী আহি বিদ্যালয় গৃহ প্ৰৱেশ কৰিছিলেহি আৰু মই ভাবিলোঁ যে এটা মানে বিপদ আগজাননী পাই পেলাই তেখেতলোকক ঘৰলৈ পঠিয়াই দিলোঁ। আৰু তেতিয়া দেখিছোঁ ক্ৰমান্বয়ে মাটিটো খহি এতিয়া এই অৱস্থা পাইছে। আৰু কিমান খহিব তাক মই নাজানো। তাৰমানে খহি গৈ আছে। এইখন বিদ্যালয় ২০২২ চনত ইয়াত নিৰ্মাণ কৰা হৈছিলে। আগত বেলেগত আছিলে। ইয়ালৈ ২২ চনত অনা হৈছে। তাৰমানে আমাৰ ২২ চনত আছিলে, ইয়াৰ পৰা ৫০ মিটাৰ লগত কালভাৰ আছিলে, মই কৈ গৈছিলোঁ। তাত আছিলে, তাত যেতিয়া পানীয়ে খহুৱাই লৈ গ'ল, ৰাইজে আনি পেলাই ইয়াত মৰংঘৰত আমাক আশ্ৰয় দিছিলে। তেতিয়া ৫,০৯,০০০ আহিছিলে। আমি ৫,০৯,০০০ টকাত তেতিয়াতো মই এইখন বিদ্যালয়ত জইন কৰাহি নাই। মই ২০২৩ চনৰ মে' মাহৰ ১৮ তাৰিখে জইন কৰিছোঁ। হয়, তেতিয়া মই অহা দেখা মতে বিল্ডিংটো হৈ আছে, জাষ্ট মাটি ভৰোৱা নাই। আৰু তাৰপিছতে আমি ২০০৪ হাজাৰকৈ পইচা তুলি আমি মাটি ভৰাই পেলাই আজি ৪ মাহ হৈছে বিদ্যালয় গৃহলৈ অহা। তাৰ আগতে আমি মৰংঘৰত আছিলোঁ, ২ বছৰ দিন মৰংঘৰত পাঠদান কৰিছিলোঁ। এতিয়া এই অৱস্থা হৈছে। মই ইয়াৰ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসম চৰকাৰক মই জনাব বিচাৰিছোঁ, তেখেতলোকে যাতে আমাক এটা সুব্যৱস্থা কৰি পেলাই আমাৰ ল'ৰা ছোৱালী পাঠদান যাতে ব্যাহত নহয়, আমাৰ এটা ব্যৱস্থা কৰি দিয়ে। হয়, ইয়াত আজি এই খবৰ পাই বিধায়ক অখিল গগৈৰ আচলতে সহকাৰী তেখেতৰ পিয়ে অম্লানজ্যোতি গগৈ আহিছে নিৰীক্ষণ কৰিবলৈ। কি ক'ব? হয়, প্ৰথমতে আপোনালোকে দেখিছে ইয়াত গৰাখহনীয়া হৈছে। এখন হৈছে মামল গড়ভগা প্ৰাথমিক বিদ্যালয় আৰু আমি ইয়াত ইতিমধ্যে আহি দেখিবলৈ পাইছোঁ যে ইয়াত বৃহৎ পৰিমাণে গৰাখহনীয়া হৈছে। এই স্কুলখনৰ কাৰণে, এই বিদ্যালয়খনৰ কাৰণে নিৰ্মাণ কৰিবলৈ ৫,০৯,০০০ টকা আহিছিলে, কিন্তু আজিলৈকে শিক্ষা বিভাগে এই কথাষাৰ আমাক জনোৱা নাছিলে যে ইয়াত ৫,০৯,০০০ টকা আহিছিলে। কেনেকে কোনে আহি ইয়াত স্কুল নিৰ্মাণ কৰি ইয়াত আন্তঃগাঁথনি একদম দুৰ্বল। আপোনালোকে দেখিছে ইয়াত যোনে নিৰ্মাণ কৰিছিলে, ইয়াত আমাক জনাইছে যে পৰিচালনা সমিতিয়ে ইয়াত নিৰ্মাণ কৰিছিলে আৰু পৰিচালনা সমিতিৰ লগত ইয়াত কোন আছিলে জড়িত আমি নাজানো। সেইকাৰণে ইয়াত দেখিছে আপোনালোকে ইয়াত কোনো ধৰণৰ ফাউণ্ডেশ্যনৰ, এইখন লিণ্টেলৰ তলত কোনো ধৰণৰ বাউণ্ডেৰী দিয়া নাই, কোনো ধৰণৰ ফাউণ্ডেশ্যন নাই বনোৱা, অকল টিংপাত দিছে। টিংপাত দি পেলাই ইয়াত এতিয়া গৰাখহনীয়া হৈছে। আৰু ইয়াৰ বাবে আজি কাৰ প্ৰাণৰ ভাবুকি আহিছে? ইয়াত পঢ়ি থকা সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰাণৰ ভাবুকি আহি পৰিছে। ইয়াত ৩৮জন ছাত্ৰ ছাত্ৰী আছে, ৩৮জন ছাত্ৰ ছাত্ৰী ষ্টুডেণ্ট। আজি যদি ইয়াত যদি গৰাখহনীয়া হোৱাহেঁতেন, তেওঁলোকৰ যদি কিবা এটা হ'লহেঁতেন, তাৰ বাবে দায়িত্ব কোনে ল'লেহেঁতেন? তলত পৰি যোৱাৰ মানে আপোনালোকে দেখিছে গোটেই গৰাখহনীয়া ইয়াত ফাটি গৈছে। ইয়াত পৰি যোৱা 100% সম্ভাৱনা আছিলে যদি ইয়াত ইমিডিয়েট মেজাৰ্ছ লোৱা নগ'লহেঁতেন। এইটুকুৰা আচলতে বানপানী প্ৰৱণ এলেকাই আৰু ইয়াত কি কাৰণে ইয়াত এনেধৰণে নিৰ্মাণ কৰা হৈছিল? আন্তঃগাঁথনি একেবাৰে দুৰ্বল। মই পুনৰ কৈছোঁ, এইখন এটাই মাত্ৰ কোঠা, এই এটা কোঠাতে ৩৮গৰাকী ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱা হয়। আৰু ইয়াত যি ধৰণৰ নিৰ্মাণ কৰা স্কুলখন, বিদ্যালয়খন নিৰ্মাণ কৰাৰ সময়ত
ইয়াত যি ধৰণে আন্তঃগাঁথনি আচলতে নিৰ্মাণ কৰিব লাগিছিলে সেয়া নকৰিলে আৰু যাৰ ফলত এদিন ইয়াত মাত্ৰ 2টা দিন ইয়াত পানী হৈ আছিলে কিন্তু স্কুলখন বুঢ়া নাছিলে, স্কুলখন প্লাবিত হোৱা নাছিলে, তাৰ কাষত পানী হৈছিলে আৰু এনে অৱস্থাতে স্কুলখনত এই বিধ্বস্ত হৈ পৰিলে আৰু এই ক্ষেত্ৰত অনাগত সময়ত শিক্ষা বিভাগে কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।